জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ প্ৰকৃত স্বৰূপ উদঙালে জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰা তথা কণ্ঠশিল্পী অৰ্থাৎ সহশিল্পী দুগৰাকীয়ে। সামাজিক মাধ্যমত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে সিদ্ধাৰ্থ শৰ্মাৰ প্ৰকৃত স্বৰূপ শুনি। কান্দি কান্দি কণ্ঠশিল্পী দুগৰাকীয়ে ক'লে কেনে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই, কিমান অগাধ সম্পত্তিৰ মালিক হ'ল সিদ্ধাৰ্থ শৰ্মা, কেৱল মেনেজাৰ হৈয়ে কেনেকৈ কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হ'ল, সকলো যেন এতিয়া ৰহস্য ফাদিল কৰিলে দুগৰাকী সহশিল্পীয়ে। চুইটি দাস আৰু শতাব্দী বৰাই এতিয়া ৰহস্যৰ ফাদিল কৰিলে জুবিন গাৰ্গৰ মেনেজাৰক। জুবিন গাৰ্গৰ মেনেজাৰৰ প্ৰকৃত স্বৰূপ আপোনালোকে শুনি লওক। মই বুজাব নোৱাৰো, মানে আমি co-singer হৈয়ে থাকি গলো। ঠিকে আছে, জুবিন গাৰ্গৰ co-singer ন, আমি সন্মান সিহঁতৰ পৰা নাপালো, মেনেজমেণ্টৰ পৰা। নালাগে, দাদা আমাক যিমানকণ মৰম কৰিছে নহয় সেইকণে হ'ব, একো নালাগে। কিমানটা ছিজন মানুহে মোক কোনো নামাতে, কিন্তু মই একোৱে নকৰো, মই একোৱে নলগাও। সিহঁতে ভাবে কি দাদাই কিবা লগালো, সেইকাৰণে সিহঁতৰ সেইবোৰ গম পালে। ইমানেই মানে পলিটিক্স, ইমানেই লেতেৰা নহয় এই বেণ্ডটো, চবৰ কথা মই নকওঁ। কিছুমান কথা ক'ব লাগে নালাগে মই নাজানো, কিন্তু আজি মই ইমোচনেল, মই কৈ পাইছো। কিন্তু এটা কথা মই কওঁ, যোনকেইটা বেণ্ড মেম্বাৰে চব চাই পেলাই মনে মনে আছিলে, তেওঁলোকৰ গাতো দুখ আছে কিন্তু দেই। কেতিয়াবা যদি কিবা এটা ইনচিডেণ্ট হৈছিলেও আমাৰ লগত, তেওঁলোকে চব দেখি পেলাই মনে মনে আছিলে, নামাতাকে। মনে মনে থকা মানেই তেওঁলোকে সেইটো ছাপোৰ্ট কৰাই বুজায়। আমিতো একো নাজানো, আমিতো একো নকওঁ, সেইটো কিন্তু ভুল। দাদাক কবই নিদিলে একো কথা, কিন্তু দাদাই চব গম পালে। সেইকাৰণে মই আজিলৈকে জুবলি হোৱাৰ পিছত ময়ে থাকিলো আটাইতকৈ দিন বেছি ন দাদাৰ লগত। কিহৰ কাৰণে দাদাক মই বুজি পাইছিলো, দাদাই মোক বুজি পাইছিলে। বহুত মৰম কৰিছিল মোক, বহুত মৰম কৰিছিল মোক। কলি বুলি মাতে, মই কলিয়া হৈ থাকিম তোমাৰ সদায়, মই কলিয়া হৈ থাকিম, মোক খুবেই কলি বুলিয়ে মাতিবি। এখন ষ্টেজ নাই য'ত মোক নোজোকাই, মানে মই জোকালে মানে মই বহুত খং কৰো। মানে এইটো দেখি ভাল পায়, মানে ৰস পায়, বিৰাট ভাল পায় মোক। মই যে একদম এনেকে কৰো যে খং কৰো যে কেলে কয় আপুনি, কেনেকৈ নকব, সেইটোৱে ভাল পায়। নকব ক'লে বেছিকে কব, মই কয় লাষ্টত তুমি নকবাচোন, লাষ্টলে মই নোকোৱা হলোগে। তথাপিও মোক কয়, বিয়াৰ পিছতো মোক জোকাইছে, বিয়াৰ আগতো জোকাইছে। হাত ভৰি পিটিকি মেলি দিওঁ, ইমান মৰমত ৰাখো তোমাক। এই ভৰিকেইটা দেখি মোৰ আজি মনত পৰিছে, মোৰ বহুত দুখ লাগিছে। মই সেইকাৰণে ভিডিঅ' কৰা নাছিলো, মই নোৱাৰিম মানে মই জানো। চবে খালি কৈ আছে কিবা এটা কওক, কিবা এটা কওক। হ'ব মানে কলো আৰু, ধৈৰ্য ধৰিব অকণমান দিন লাগিব। মই জানিছো চবকে অলপমান দিন লাগিব, এইটো ইমান সহজ কথা নহয়, ইমান দিন লাগিব, সকলোকে লাগিব। আজি প্ৰত্যেকখন অসমীয়া, প্ৰত্যেকখন ঘৰত আজি দুখ। তহঁতি দাদাক ইউজ কৰিলি, নিজৰ সম্পত্তি গঢ়িলি তহঁতি। শেখৰদাও দাদাক পানী নামিব দিব নালাগিছিলে, কিন্তু দাদা শেখৰদা তুমিতো জানিছিলা দাদা চিজাৰ, সেই ডক্টৰে মানা কৰিছে, দাদাক পানী আৰু জুইৰ পৰা দাদাক আঁতৰত থাকিব কৈছে। সেইখিনি তুমি দাদাক তুমিও মানা কৰিব লাগিছিলে কিন্তু দেই শেখৰদা। আৰু তুমি লগত থাকিলা বাৰু লাষ্টলৈকে, ঠিকে আছে, কাৰণ কি তোমাকো ভাল পাইছিল দাদাই বহুত, সেইটো জানো মই। জানো দাদা তোমাক বহুত ভাল পাইছিলে, সিদ্ধাৰ্থকো ভাল পাইছিলে, কিন্তু সিদ্ধাৰ্থৰ কথাবোৰ লাষ্টলৈ দাদাই গম পাইছিল যদিও একো কোৱা নাছিলে। কিয় মই নাজানো সেইটো কথা। হয়তো সেই ভয় এটাও আছিল তাৰ, কিয় মানে ইমানখিনি খেলি মেলি, ইমানখিনি ঘটলা কেনেকে। মানে মই অকল সিদ্ধাৰ্থ বুলি নকওঁ, কিষাণৰ কথা মই নকওঁ, ৰিদিবৰ পৰাও কিন্তু ভাল ব্যৱহাৰ পোৱা নাছিলো। এতিয়া ষ্টিল
ভাল ব্যৱহাৰ পোৱা নাছিলো মানে আমাক মাতে আৰু যোনকেইটা কথা ক'ব লাগে সেইকেইটা কয় কিন্তু মানে আমাক মানে মেম্বাৰ হিচাপত মানে কেতিয়াও ভবা নাছিলে মানে আমাক যে দাদাই ভাল পায় সেইটো সিহঁতে সহ্যই কৰিব নোৱাৰে মানে সেইটো সিহঁতে মানে ইনফিৰিয়ৰিটিত ভোগে এটা মানে ইহঁতে চাগে লগালে কিবা ইহঁতেতো থাকে ইহঁতৰ সেই বস্তুটো মানে একদম মানে জুবলিবা থাকোঁতে হয়তো ইহঁতে ইমান দিন নাপালে আৰু জুবলিবা সিটো 14ত সোমাইছেতো ময়ো 14তে সোমাইছো একেলগে সোমাইছো আৰু সেইটো কাৰণে হয়তো আৰু ৰিদীপটো কেইদিনমানৰ আগতে সোমোৱা তাৰপিছতো তাৰ ইমান তোৰ হৈছে কিমান দিনৰ কথা মই নকওঁ তই হয় কোন তুমি হয় কোন মানে ইমান যে এটিটিউড যে ঝাৰা যে ইমান যে এটিটিউড দেখুওৱা কিহৰ কাৰণে মানে সিদ্ধাৰ্থে হওক ৰিদীপে হওক তোমালোকে ইমান এটিটিউড কিয় দেখুওৱা জুবিন দা নহলে তোমালোক হয় কোন মানে কোনে চিনি পায় তোমালোকক আজি জুবিন গাৰ্গ ফেন ক্লাবক দাদা ইমান ভাল আৰু এটা কথা থাকি গ'ল এই ফেন ক্লাব জুবিন গাৰ্গ ফেন ক্লাব দাদাৰ মানে অস্ত্ৰ আছিলে সেইটো দাদাই চাকৰাকো কৈছিলে বা সকলোকে কয় যে ফেন ক্লাবটো মোৰ অস্ত্ৰ হয় দে আৰ মাই পাৱাৰ মানে সেই বস্তুটো তেওঁলোকে কিয় বেয়া পাইছিলে মানে মেনেজমেণ্টে কিয় বেয়া পাইছিলে জুবিন গাৰ্গ ফেন ক্লাবৰ মানে মেম্বাৰ্ছক বহুত বেয়া ব্যৱহাৰ কৰে মই কেতিয়াবা গ'লেও আমাক কয় বা আমাক ইমান বেয়া ব্যৱহাৰ কৰে চোন আমাক এনেকে কৈছে তেনেকে কৈছে মোক কমপ্লেইন কৰে এতিয়া আমি কি কৰিম সিহঁতে জুবিন দাক একো কোৱা নাছিলে দাদাই গমেই নাপালে চাগে আৰু ইমান বেয়া ব্যৱহাৰ দাদাক সিহঁতৰ একো স্বাৰ্থৰ কাৰণে ভাল নাপায় নহয় দাদাক ভাল পায় ন সিহঁতৰ নিচিনা স্বাৰ্থৰ কাৰণে দাদাক ভাল নাপায়তো সিহঁতে দাদাক অন্তৰৰ পৰা ভাল পায় সেইটো কাৰণে দাদাক পইচা ইনকাম কৰিবলৈ দাদাক ভাল নাপায়তো জুবিন গাৰ্গ ফেন ক্লাবে আজি দাদাৰ কাৰণে যেনেকে কান্দিছে হিয়া ঢাকুৰি অসমৰ মানুহে যেনেকে কান্দিছে সিহঁতে যিমানখিনি কৰিলে ফেন ক্লাবে তহঁতে 1% কৰা নাই দাদাৰ কাৰণে তহঁতে অকল নিজৰ পইচা ঘটিবৰ কাৰণে দাদাক ব্যৱহাৰ কৰিলি সিমানটোৱে কথা বুজিলি বিফলতা জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল মেনেজমেণ্টৰ ক্ষেত্ৰত মই নিজে শ্ব' কৰিছোঁ তুমি কৈছা মই জানো সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ আমাৰ লগত অভদ্ৰামি কৰে আই ডোণ্ট ন' চবৰ লগত অভদ্ৰামি কৰে নে নকৰে ছোৱালীকেইজনীৰ লগত বিশেষকৈ বস্তু পেলনীয়া বস্তুৰ নিচিনা আমাক ট্ৰিট কৰে মানে আমি হয়তো ৰাস্তাত কৈ থকা পাগল মানুহ এটাকো ইমান বেয়া ট্ৰিট নকৰোঁ সিদ্ধাৰ্থ শৰ্মা ট্ৰিটমেণ্ট আমাৰ প্ৰতি যেনেকুৱা গতিকে সিদ্ধাৰ্থ বিৰাট অসভ্য অভদ্ৰ মানুহ গতিকে সেইটো তাৰ ফেইলিয়াৰ এজ এ হিউমেন আৰু এজ এ মেনেজমেণ্ট তাৰ ফেইলিয়াৰ বিকজ সি ক্লিয়াৰলি কয় মই আকৌ জুবিন গাৰ্গক চিনি পাওঁ তহঁতে আছ জুবিন গাৰ্গৰ মিউজিক টিমৰ প্ৰত্যেকজন মেম্বাৰে জানিছিল যে জুবিন গাৰ্গৰ বেমাৰ আছে চিজাৰৰ ফলত জুবিন গাৰ্গৰ ব্ৰেইনত আঘাত হৈছে এটা সময়ত হয়তো জুবিন গাৰ্গ নাথাকিব যদিহে তেখেতে স্বাস্থ্যৰ প্ৰতি যতন নলয় ইমানখিনি জনাৰ পাছতো কিয় জুবিন গাৰ্গৰ মেনেজমেণ্টে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল জুবিন গাৰ্গৰ চিকিউৰিটি ক'ত জুবিন গাৰ্গৰ বাবে চিকিৎসক ক'ত চিকিৎসাৰ অভাৱ অৰ্থাৎ বহু লোকৰ অৱহেলাৰ বাবে আজি জুবিন গাৰ্গক অসমবাসী ৰাইজে চিৰদিনৰ বাবে হেৰুৱালে যিখিনি সময়ত আমি আগতেই ভাবিব লাগিছিল যে জুবিন গাৰ্গ ইমান এটা অসমৰ ডাঙৰ সম্পদ তেওঁলোকৰ অন্ততঃ এখন এম্বুলেন্স আৰু এজন চিকিৎসক তেওঁ য'তেই নাযাওক কিয় য'তেই নাথাকক কিয় দেশে বিদেশে সেই দুটা বস্তু লাগিছিল আৰু 2-3জনমান ভাল চিকিউৰিটি গাৰ্ড যিয়ে হয়তো জুবিন গাৰ্গক ৰক্ষণাবেক্ষণ দিব আৰু এখন এম্বুলেন্স যেহেতু জুবিন গাৰ্গৰ স্বাস্থ্য যথেষ্ট বেয়া আছিল সেই এম্বুলেন্সখনত থাকিব এজন চিকিৎসক যিজন চিকিৎসকে অহৰহৰ প্ৰত্যেক সময়তে জুবিন গাৰ্গৰ স্বাস্থ্য বুজ ল'ব জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষা ল'ব আজিৰ তাৰিখত যিবোৰ মানুহে উপলব্ধি কৰিছে সেইখিনি যদি আগতে উপলব্ধি কৰিলেহেঁতেন বা আগতে যদি জুবিন গাৰ্গৰ লগত এখন এম্বুলেন্স চিকিৎসক কেইজনমান চিকিউৰিটি গাৰ্ড থাকিলেহেঁতেন তেনেহ'লে জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰুৱাবলগীয়া নহ'লহেঁতেন আৰু এই মেনেজমেণ্টৰ যি সিদ্ধাৰ্থ শৰ্মা তেখেতৰ ওপৰত ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তদন্ত হ'ব আৰু তদন্ত হ'লে দোষী হ'লে নিশ্চয় কঠোৰতকৈ কঠোৰ শাস্তি দিম বুলি ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে আৰু সকলোৱে আশ্বাস আছে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত আৰু জুবিন গাৰ্গৰ মৃত্যু যে কাৰোবাৰ অৱহেলাৰ বাবে হ'ল সেইটো নিশ্চিত কিয়নো ইতিমধ্যে তেওঁ সহশিল্পীসকলে বৰ্ণনা কৰিছে কিদৰে অগাধ সম্পত্তিৰ মালিক হ'ল
কম দিনৰ ভিতৰতে লাখ লাখ কোটি কোটি টকাৰ আত্মসাৎ কৰিলে। এই সকলো ধন সম্পত্তি জুবিন গাৰ্গক উভতাই দিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে শতাব্দী বৰাই দাবী উত্থাপন কৰিছে। আপোনালোকে কি ক'ব? জীৱনত যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।